তোমালোকে নিশ্চয় হোম স্ক্ৰীনত এটা ইনষ্টাগ্ৰামৰ পোষ্ট দেখি আছা য'ত উল্লেখ কৰিছে যে 11 এপ্ৰিল অৰ্থাৎ আজি ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। বহুতে মোক হোৱাটছআপত লগতে ইউটিউবৰ কমেণ্ট বক্সতো কমেণ্ট কৰি আছা যে আজি সঁচাকৈ ৰিজাল্ট দিব নেকি, আৰু বহুতে ইনষ্টাগ্ৰামতো সুধি আছা। চ' সঁচাকৈ ৰিজাল্ট দিবনে তোমালোকৰ আজি? তেনেহ'লে একেবাৰে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আজি তোমালোকৰ ৰিজাল্ট নিদিয়ে, ঠিক আছে। কোনো ধৰণৰ অফিচিয়েল তথ্য অহা নাই, কোনো ধৰণৰ মন্ত্ৰী বিষয়াসকলে বা অসমৰ শিক্ষামন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ কথা কোৱা নাই যে আজি তোমালোকৰ ৰিজাল্ট দিব বুলি, ঠিক আছে। সেই যিটো তোমালোকে দেখিলা মেছেজ, সেই মেছেজটো বা সেই পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা পোষ্ট হয়। কোনো দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে তোমালোকৰ আগত এনেধৰণৰ বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে পোষ্ট এটা সৃষ্টি কৰিছে, আৰু সেয়া সম্পূৰ্ণৰূপে ভুৱা। আজি ৰিজাল্ট তোমালোকৰ নিদিয়ে। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাষ্ট এটা কথাই কৈছিলে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰত, যে 20 এপ্ৰিলৰ পূৰ্বে তোমালোকৰ ৰিজাল্ট দিব বুলি। গতিকে 20 এপ্ৰিলৰ পূৰ্বে হয়তো দিব পাৰে, নাইবা যিদৰে 10 এপ্ৰিলত ৰিজাল্ট দিলে মেট্ৰিকৰ, গতিকে ঠিক তেনেদৰে হয়তো 20 তাৰিখে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব পাৰে। গতিকে তোমালোকেনো কি ভাবা ইয়াৰ ওপৰত নিশ্চয় জনাবা। আৰু শেষত এইটোৱে কথা ক'ম যে তোমালোকে এনেধৰণৰ যিকোনো পোষ্ট ভাইৰেল ইমান নকৰিবা, কাৰণ নিশ্চয় দেখিছা 13,000 মানুহে লাইক কৰিছে সেই পোষ্টটোত, লগতে ভিউছো যথেষ্ট আছে। গতিকে ভুল তথ্য তোমালোকে শ্বেয়াৰ কৰাতকৈ এটা সঠিক তথ্য শ্বেয়াৰ কৰাটোৱে বেষ্ট হ'ব বুলি মই ভাবোঁ। গতিকে যি কি নহওক, আজি আমাৰ এই ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।